এভৰিৱান এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি চানডে যিহেতু ৰাতিপুৱাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ ব্লগটো শেষলৈকে চাব। আৰু এতিয়া ৰাতিপুৱাৰ ব্যস্ততা বহুখিনিয়েই, সকলো নাৰীৰে ৰাতিপুৱাৰ ব্যস্ততা থাকে। গতিকে ব্যস্ততাৰ মাজতো এটা ব্লগ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ চালে ভাল লাগিব। আৰু এতিয়া আপোনালোকৰ খা খবৰ কেনেকুৱা জনাবচোন। আমি ভালে আছোঁ, যিহেতু বতৰটো এতিয়া চেঞ্জ হৈছে। চবৰে অকণমান গাবিলাক বেয়া হৈ থাকে, কাহ চৰ্দি। কাৰণ ধূলিবালিও বহুত, যিহেতু ফাগুনৰ পচোৱা বলি আছে। এতিয়া অকণ গৰম আহিবলৈ ধৰিছে আৰু আজি অকণমান ৰ'দটো অকণমান বেছিকৈ দিয়া যেন পাইছোঁৱে। ঠাণ্ডাৰ কাপোৰবিলাক লাহে লাহে থ'বলৈও ধৰিছোঁ। অকণমান যিবিলাক ডাঙৰ অলপ পাতলবিলাক ৰাখিছোঁ, কেতিয়াবা ঠাণ্ডা লাগিলে পিন্ধিবলৈ। কিন্তু যোৱা ৰাতিৰ পৰা অকণ গৰম পাইছোঁ। আমাৰ ইহঁতেতো ফেন চলোৱা কৈ আছে, কিন্তু কিবাকৈ ৰখাই থৈছোঁ। আৰু এই বতৰটো যে এইকেইদিনৰ বহুত বেয়া, মানে ঠাণ্ডা গৰমৰ। এয়া মোৰ যে পিছফালখন একদম ৰ'দেৰে হেৰি হৈ থাকে। খিৰিকীবিলাক ৰাতিপুৱা খুলি দিওঁ যে, সেইকাৰণে ৰ'দটো পূৰা হেৰিত লাগি যায় কেমেৰাটোত। বাকী যি নহওক, এতিয়া ব্ৰেকফাষ্ট বনাবলৈ যাওঁ। অকণমান আগবঢ়াই থৈছিলোঁ মই। ইহঁতে ড্ৰয়িং ক্লাছ গ'ল, ড্ৰয়িং ক্লাছত যাওঁতে ব্ৰেড আৰু গাখীৰ খুৱাই পঠিয়ালোঁ। ডাঙৰজনীয়ে কৈছিলে কেইবাদিনো হ'ল পুৰি খোৱা নাই, সেইকাৰণে ভাবিছোঁ যে ডাল মাখনি আৰু পুৰি বনাওঁ, খাই খুব ভাল পায়। স্কুল থাকিলেতো সেইবিলাক খোৱা নহয়, মই পৰাপক্ষত ভাতেই খুৱাই পঠিয়াওঁ। সেইকাৰণে আমি দুজনে আৰু অকলে নাখাওঁ আৰু পুৰি চুৰি বনাই ৰুটি বনাই খাওঁ। গতিকে আজি পুৰি বনাম কৈছোঁ যে, আহি পেলাই গৰমে খাম। সেইকাৰণে মই ভাবিলোঁ মোৰ কামখিনিকে অলপমান আজৰি হৈ লওক, তাৰপিছতে সিহঁতেও আহি পাব হ'ব, পুৰিখিনিও বনাম। তেনেকৈ খাম বুলি ভাবিছোঁ। বলকচোন চাওঁ আজি দিনটো কি কৰোঁ কি নকৰোঁ। আৰু আজি মই এটা চিকেনৰ ৰেচিপি বনাম বুলি ভাবিছোঁ। যিহেতু চানডে হয়, গতিকে চিকেনখিনি অকণমান বেলেগকৈ খাব পাৰিলে ভাল লাগে। মানে সদায় খোৱা নহয় দিয়কচোন। একেধৰণে লোকেল চিকেনটো মানে যি টি বনাই খাবলৈ মন নাযায়। জোল বনাই খোৱা যায় বা ভাজি বনাই খোৱা যায়, কিন্তু ব্ৰইলাৰ চিকেনটো অকণমান বেলেগকৈ খাব পাৰিলে ভাল লাগে। সেইকাৰণে ভাবিছোঁ চিকেন ৰ'ষ্ট বনাম। যিহেতু এতিয়া ৰোজা আহিছে, ঈদ আহিছে, গতিকে যদি আপোনালোকে এনেকৈ বনাই খাই চোৱা নাই, তেতিয়াহ'লে এবাৰ খাই চাবচোন। সঁচাকৈ খুব ধুনীয়া লাগে খাবলৈ। আৰু চাই যাব ভিডিঅ'টো, তেতিয়া গম পাব মই চিকেন ৰ'ষ্টটো কেনেকৈ বনাম। এইখিনি মই খালি মেৰিনেট কৰি থ'ম, কাৰণ অকণমান বেছি সময় মেৰিনেট কৰিব পাৰিলে বেছি ভাল, কিন্তু সময় বেছি নহ'ব। এতিয়া 11টা বাজিলেই। চিকেনখিনি মই ভালকৈ ধুই পখালি লৈছোঁ, আৰু এইখিনি নিমখ আৰু অলপমান ভিনেগাৰ দিছোঁ। 2 চামুচ দিছোঁ ডাঙৰ চামুচেৰে। কেতিয়াবা কি হয়, পিংক কালাৰ ভিনেগাৰ এটা পায়, সেইটো দিব পাৰিলে কালাৰটো বেছি ধুনীয়া আহে, কিন্তু মোৰ ওচৰত নাই। আৰু পিংক কালাৰটো আনিলে যিকোনো বস্তুত দিব নোৱাৰি, সেইকাৰণে সেইটো মই বিচৰাও নাছিলোঁ। ভিনেগাৰ দিলে কি হয়, ভিতৰলৈ একদম সিজি যায়। ৰাতিটো ভিনেগাৰত থৈ পেলাই ফ্ৰিজত থ'লেও একো। আৰু আজি আমাৰ জিনা এটা বস্তু খালে। কি খালা জিনা? পলিঅ' দেওবাৰ আছিল, সেইকাৰণে তাই খাই আহিলে। ডাঙৰজনী পলিঅ'ৰ পৰা এৰিলে, এতিয়া ডাঙৰ হ'ল। কেনেকুৱা লাগিছে পলিঅ' খাই? আগতে যে পলিঅ' খাবলৈ ইমান ভয় কৰিছিলোঁ, তিতা লাগে যে দৌৰি থাকিছিলোঁ আৰু। কিন্তু আমাৰ আকৌ ইমান সেই নকৰে, ঠাণ্ডা কাটা নকৰে। অলপ ডাঙৰজনীয়ে কৰিছে, ধুনীয়াকৈ খাই আহিলে। যোৱা মাৰি দিছোঁ। টিভিটো বন্ধ কৰি যাওঁ ৰ'বা। ইয়াত গা চা ধুই আজৰি হ'লোঁ, চুলিখিনিও ধুই শুকুৱাই ল'লোঁ। ইহঁতকো গা ধুৱাই দিলোঁ। ৰবিবাৰ হ'লে অকণমান মই ভালকৈ ধুৱাই দিওঁ, আৰু বাকীকেইদিন ইহঁতে অকণমান নিজে ধুৱে, কেতিয়াবা মই ধুৱাই দিওঁ। আৰু চুলি তুলিবিলাকো ৰবিবাৰে অকণমান ভালকৈ ধুৱাই দিয়া হয়। গতিকে এতিয়া ভাতখিনি বনাবলৈ আহিছোঁ। চিকেনখিনি মেৰিনেট হৈ গ'ল 1.5 ঘণ্টা। আৰু এয়া কেৰাহীখনত মই ৰিফাইন অইল ব্যৱহাৰ কৰিছোঁ। মিঠাতেল ব্যৱহাৰ কৰিলে খাই ভাল নালাগিব। সেয়ে চিকেনখিনি অলপমান হাফ ফ্ৰাই কৰি ল'ম। একদম পূৰা ফ্ৰাই কৰিব নালাগে। বেছিকৈ ফ্ৰাই কৰিলে কি হয়, চিকেনখিনি টাইট হৈ যায়, তেতিয়া মানে খাবলৈ ভাল নালাগে, এনেই সিজি যাব। যিহেতু ভিনেগাৰত এইখিনি মেৰিনেট হৈয়ে আছিলে, সেইখিনি ফ্ৰাই কৰি লৈ ইয়াতে মই পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অলপমান বেছিকৈ লৈছোঁ, কাৰণ চিকেনখিনি 1 কেজিতকৈ অলপ বেছি আছিলে। গতিকে ইয়াতে মই 14-15টামান পিঁয়াজ লৈছিলোঁ ডাঙৰ চাইজৰ। 1 কেজি চিকেনত 1 কেজি পিঁয়াজ দিলেও কথা নাই, কাৰণ গ্ৰেভিটো যিমানেই হয় সিমানেই ভাল লাগে খাই পেলাই। আৰু ইয়াতে মই অলপমান আদা নহৰু পেষ্ট দিছিলোঁ, বেছি নহয়, জাষ্ট 1 চামুচে দিছোঁ। তাৰ উপৰি নিমখ দিছিলোঁ অলপমান পিঁয়াজখিনিৰ জোখত, যিহেতু চিকেনত আছিলে। অলপমান লং, দালচেনি, ইলাইচি, আৰু অলপমান আধা চামুচ মই কাশ্মীৰী মিৰ্চ ইউজ কৰিছিলোঁ, অলপমান জ্বলা ভাৱটো আহিবৰ কাৰণে। আৰু মিঠাই হয়, তথাপিতো অলপমান কালাৰটোও আহে কাশ্মীৰী মিৰ্চটো দিলে।
বেছি টান নহয়, বেছি মছলাও ব্যৱহাৰ নহয়, কিন্তু অলপমান এইখিনি ভাজিব লাগে। ভাজোঁতে যিহেতু খাব পৰা হয়, কিন্তু মই একেবাৰে ড্ৰাই ফ্ৰাই কৰি মানে ড্ৰাই হৈ থাকিলে খাই ভাল নাপাওঁ, গতিকে অলপমান পানী দি গ্ৰেভি বনাইছোঁ। লগতে ভিতৰলৈও সেই মাংসটো সিজি যায় পানী দিলে, একেবাৰে পানী নিদিলে মই ভাল নালাগে। লাষ্টত অলপমান টমেটো চচ দিছোঁ, যিহেতু টমেটো চচটো দিলে এটা বেলেগ সোৱাদ আহি পৰে। গতিকে এয়াই আৰু, কিন্তু অলপমান ভাজিব লাগে একদম ল' ফ্লেমত, প্ৰায় আধা ঘণ্টা 45 মিনিটটো ভাজিবই লাগে, তেতিয়াহে ৰ'ষ্টৰ যিটো টেষ্ট আহে সেইটো আহে। গতিকে চিকেন হৈ গ'ল। লগতে অলপমান পোলাও বনাই লৈছোঁ। চিকেন ৰ'ষ্টৰ নিচিনা বস্তু যেতিয়া বনোৱা হয় তেতিয়া পোলাও চোলাও হ'লে অলপ খাই ভাল লাগে। তাতে মানুহজনৰ যে সদায় আপত্তি খিনাই শুকাই গৈছোঁ বোলে, খোৱা লোৱা ভালকৈ নকৰোঁ, সেইকাৰণে ভাবিছোঁ এইকেইদিন অলপমান খাই লওঁ, কাৰণ ৰোজাও আহি আছে। ছানডে কৰা ভিডিঅ'টো আজিহে মই ভিডিঅ' আপলোড দিব লাগিব, কাৰণ এডিটিং কৰোঁতে অলপ সময় লাগে। তাৰোপৰি মোৰ গাটো ইমান ভাল নাই এইকেইদিন, সেইকাৰণে মই এডিটিঙত অলপমান কৰোঁতে অকণমান দেৰি হ'ল। পোলাওখিনিও হ'ল একদম চিম্পলকৈ বনাইছোঁ, বেছি মই ৰঙচুৱাকৈ ভজা নাই। পোলাও বেছি ৰঙচুৱাকৈ নাভাজিলে মানে পিঁয়াজৰ পৰিমাণটো কমকৈ দিলে গেছ বেছিকৈ হোৱাৰ চান্সটো অলপ কম থাকে, সেইকাৰণে অলপমান এনেকৈ চিম্পলকৈ বনাই লৈছোঁ। বাকী এয়া হৈয়ে গ'ল গোটেইখিনি। আমি খাবলৈ লৈছিলোঁ, খাবলৈ বহুত সোৱাদ হৈছে। আপোনালোকে যদি এতিয়াও বনাই খোৱা নাই, বনাই খাই চাবচোন। আৰু পোলাও দুপৰীয়া ভাত পানী খাই শুলোঁ, একদম পূৰা টোপনি গ'ল। ভিডিঅ' আৰু বনোৱাই নহ'ল, সেইকাৰণে ভাবিছোঁ এতিয়া অকণমান ভিডিঅ' বনাওঁ। এতিয়া 7টাই বাজিলে, চাহ তাহ খালোঁ, অকণমান লাল চাহ বনাই খালোঁ। তেতিয়া দুপৰীয়া মানে পোলাও মাংস খাই একদম পেটটো পূৰা ভৰাৰ নিচিনা হৈছে, সেইকাৰণে ভাবিলোঁ অকণমান লাল চাহ খাই দিওঁ। সিহঁতকো নাস্তা পানী বনাই দিলোঁ, আৰু নাচৰ ক্লাছ বাজিলে সিহঁতৰ, কিন্তু যাব নিদিলোঁ, যিহেতু কালি আকৌ পৰীক্ষা আছে। তাৰ পৰা আহিলে অকণমান পঢ়িব অলপ অসুবিধা পায়, মানে টোপনিটো পটককৈ ধৰে আৰু, সেইকাৰণে খুৱাই ল'লোঁ। এতিয়া যাওঁ, আকৌ পঢ়োৱা শুনোৱা কৰাব লাগিব, এইবিলাকে আৰু আমাৰ দায়িত্ব। গতিকে আজি দিনটো অকণমান দেখুৱালোঁ, আৰু লগতে মই আজি এটা ৰেচিপিও শ্বেয়াৰ কৰিলোঁ। বহুদিন এনেকৈ কৰাও নাছিলোঁ দীঘল ভিডিঅ' দি পেলাই। গতিকে যদি বনাই খোৱা নাই খাই চাবচোন। আজিৰ ব্লগটো এইখিনিতে সামৰোঁ। যদি ভাল লাগিছে তেতিয়াহ'লে লাইক